বিজেপিৰ এই ৰামচৰটো কাৰ কাৰ গালত পৰিল আৰু টিকটিকিয়া ৰঙা হ'ল নিজে অনুমান কৰক, নিজে গাত পাতি লওক। এই যে মিয়া বুলি ক'লেই হাতজাপ মাৰে, বিচাই ডকাৰ দৰে ব্যৱহাৰ কৰে, আচৰণ কৰে, তেওঁলোকক কৈছো কি হ'ল? তোমালোকে মিয়া মগল হিন্দু কৰি থাকোতে AIUDFৰ সমৰ্থনত ৰাজ্য সভালৈ গ'ল প্ৰমোদ বড়ো। এতিয়া তোমালোকে কি কবা? আৰু সেইকাৰণে তোমালোকলৈ আমাৰ সমবেদনা সেইসকল বিজেপিৰ মুখাধাৰী সাংবাদিকলৈ, যিসকলে অনবৰতে বিভাজনৰ ৰাজনীতি কৰি হিন্দু মুছলমান কেন্দ্ৰিক বিষয়বস্তুবোৰ উপস্থাপন কৰি কেৱল সাম্প্ৰদায়িক বিয়পোৱাৰ কাৰণে অহৰহ চেষ্টা কৰি আছে। সমবেদনা তেওঁলোকলৈ, যিসকলে সামাজিক মাধ্যমত কোনোবাই মিয়াৰ কথা ক'লেই মিয়াৰ দালাল, মিয়াৰ সন্তান আদিকে ধৰি যে একাধিক অশ্লীল অশ্ৰাব্য বাক্যবান নিক্ষেপ কৰে, তেওঁলোকলৈ সমবেদনা। নিজেই মন কৰক এওঁলোকে ৰাজনীতিৰ কাৰণে কিমান তললৈ নামিব পাৰে। সাধাৰণ মানুহৰ মাজত বিভাজনৰ ৰাজনীতি কৰি এওঁলোকে ৰাজনৈতিক অংকটো কিন্তু ঠিকেই কৰি আহিছে। অচিনাকি মগল আদিকে ধৰি একাধিক অভিধাৰে মিয়াসকলক তুচ্ছ তাচ্ছিল্য কৰা ভাৰতীয় জনতা পাৰ্টীয়ে এতিয়া কি কৰিলে? মিয়াক বুকুত আঁকোৱালি ললে। NDA কি কৰিলে? মিয়াৰ সহযোগত ৰাজ্যসভালৈ পঠিয়ালে প্ৰমোদ বড়োক। মানে কি? মানে একো নাই, এওঁলোকে ক্ষমতাৰ কাৰণে চবেই কৰিব পাৰে। প্ৰয়োজনত জাতি বিক্ৰী কৰিব, মাটিতো বিক্ৰী কৰিলেই। গতিকে যি ইচ্ছা, যি কৰিবলৈ মন যায় এতিয়া এওঁলোকে তাকেই কৰিব, কেৱল ক্ষমতাৰ বাবে। আৰু আমাৰ সাধাৰণ মানুহখিনি লাগি থাকা। বিগত সময়ছোৱাত নিজেই মন কৰক কেনেকুৱা এটা পৰিৱেশ পৰিস্থিতিৰ সৃষ্টি হ'ল। এতিয়া আমাৰ প্ৰশ্ন, এই AIUDF অচিনাকি নহয় নেকি? এই AIUDF কোনোবা শৰ্মা গোস্বামীৰ পৰিয়ালৰ নেকি? এওঁলোকৰ সমৰ্থন কিয় প্ৰয়োজন হ'ল? লাজ লগা নাই? NDAৰ মিটিঙত যে AIUDFৰ 3গৰাকী বিধায়কে উপস্থিত হৈ প্ৰমোদ বড়োৰ হৈ স্বাক্ষৰ কৰিলে, তেওঁলোকৰ স্বাক্ষৰ ল'বলৈ লাজ লগা নাই? বিবেক দংশন নহয়? আৰু সাধাৰণ মানুহৰ মাজত এই ধৰণে অপৃশ্যতা, বিভাজন, বিচ্ছেদ সৃষ্টি কৰি কৰি আপোনালোকে কেৱল পৰিৱেশটো অস্থিৰ কৰি আছে আৰু মূল বিষয়সমূহ গাপ দি ৰাখিছে। গতিকে এই যে সামাজিক মাধ্যমত মিয়া মিয়া মিয়া, এই অমুক তমুক ফচুক বুলি কৈ যে আস্ফালন কৰি থাকে, তেওঁলোকক কৈছো নকৰিবা, নাপায়। যদি তাৰ কাৰণে তোমালোকক টকা দিছে, মিয়াক গালি পৰাৰ কাৰণে যদি তোমালোকৰ পেট ভৰে, তথাপি কিন্তু নাপাৰিবা, কাৰণ ইয়াৰ ফল ভয়াৱহ হ'ব। নিজৰ সন্তানৰ গাত পৰিব, নাপায় এইবিলাক কৰিব। এওঁলোকৰ কথা শুনি নিজৰ অস্তিত্বক বিসৰ্জন নিদিবা। এওঁলোকৰ কথা শুনি এই ধৰণৰ অসামাজিক কাম কাজত নানামিবা। আমাৰ এটাই কথা, বৈধ আৰু অবৈধ, অসমত যিসকল অবৈধ নাগৰিক আছে তেওঁলোকক বিতৰণ কৰিব লাগে, তেওঁ যি ধৰ্মৰেই নহওক। গতিকে অসমত 1971 চনৰ পিছত অহা কোনো এগৰাকী লোকেই নাগৰিকত্ব পাব নালাগে, এয়া স্পষ্ট কথা। তাকে নকৰি মিয়া মুছলমান, তাকে নকৰি মগল, অচিনাকি, এই যে ফাল্টু কথাবোৰ কৈ 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 ৰাজনীতি কৰি আহিছে, ফল কি? ফল এয়াই ফল পালে। মানে ক্ষমতাৰ কাৰণে এওঁলোকে একে ঘাটত পানী খাই, বাঘে চাগে একেলগ হয়, তেল পানী একেলগ হয়, আৰু আমিবোৰে কাজিয়া কৰি আছো। আমাৰ DKB ভেক্টৰ স্পষ্ট কথা, এই ধৰণৰ সাম্প্ৰদায়িক ৰাজনীতিত আমি ভৰি নথওঁ, এওঁলোকৰ কথা আমি নুশুনো, এওঁলোকৰ মতে আমি নচলো। আমাৰ বিবেক আছে, আমাৰ চিন্তা আছে, আমাৰ বিচাৰ আছে, আমাৰ বিশ্লেষণ আছে, সেই সকলোবোৰক গুৰুত্ব দি আমি আগবাঢ়িম। আৰু এই কথাবোৰ DKB ভেক্টৰ শুভাকাংক্ষীসকলকো আমি জনোৱাৰ দায়িত্ব অনুভৱ কৰোঁ, আৰু সেইকাৰণে এই কথাবোৰ কৈ যাওঁ। আৰু সেইবাবে এইসকলক কৈছো, যিসকলে জানি হওক বা নাজানিয়েই হওক এওঁলোকৰ নিকৃষ্ট ৰাজনৈতিক ষড়যন্ত্ৰত ভৰি থৈ নিজৰ মানুহকে শত্ৰু বুলি জ্ঞান কৰিবলৈ ভাবিছে, নিজৰ কাষৰ মানুহজনৰ ওপৰতে প্ৰতিশোধ পৰায়ণতাৰ এটা মনোভাৱ বৃদ্ধি পাইছে, তেওঁলোকক কৈছো নকৰিব এনেকুৱা, এইবোৰ নকৰিব। কাৰণ তেওঁলোকৰ চৰিত্ৰ এটাই, এওঁলোক যি ৰাজনৈতিক দলৰেই নহওক, এওঁলোকৰ একেটাই লক্ষ্য, কেনেকে ক্ষমতাত থাকিব পাৰে। আৰু মন কৰক এই প্ৰমোদ বড়ো কেনেকুৱা মাল। কেইদিনমান আগতে গোহাৰণ দিলে বিজেপিৰ লগত, আৰু এতিয়া বিজেপিৰ আশীৰ্বাদ লৈ ৰাজ্যসভালৈ গ'ল। মানে কি? এওঁলোকৰ জাতীয়তাবোধ চাওক, এওঁলোকৰ ৰাজনীতিৰ উদ্দেশ্য লক্ষ্য চাওক। আচলতে এওঁলোকে কিয় ৰাজনীতি কৰি আহিছে? ক্ষমতাত নাই, পাগল হৈ গৈছে, ক্ষমতাত থাকিব লাগে। আৰু সেইকাৰণে এওঁলোকে AIUDFৰ সমৰ্থন লৈ হলেও মুঠতে দিল্লীলৈ যাব লাগে। এওঁলোকে এটা বিলাসী জীৱন কটাব লাগে, ইমানেই কথা। মানে কথা আছে নহয় এষাৰ, বাঘে যদি নৰমাংসৰ এবাৰ সোৱাদ পায়, পৰৱৰ্তী সময়ত সি নৰমাংস খাবৰ কাৰণে উন্মাদ হৈ পৰে।
গতিকে সেই একেই উন্মাদনা এইসকল ৰাজনৈতিক নেতাৰ ক্ষেত্ৰতো খাটে আৰু সেইবাবেই প্ৰমোদ বড়োৱে AUDFৰ সমৰ্থনত ৰাজ্যসভালৈ গ'ল। বাকী ঠাণ্ডা মতলব একোৱেই নাই। আৰু এই ক্ষেত্ৰত প্ৰমোদ বড়োৰ তুলনাত হাগ্ৰামা মহিলাৰী ডাঙৰীয়াৰ জাতীয়তাবাদ হাজাৰ গুণ ওপৰত। ধন্যবাদ। জয় আই অসম।